এলয় হয় এইটো ডায়মণ্ড কাট এলয় হয় সেউজীয়া আর লিখা আছে আপুনি এইটো প্ৰেছ কৰি পিনি যেতিয়া এক্সেলেটাৰ টিপিব তেতিয়া ৰিভাৰ্ছলৈ মডেল আছে VX1 আৰু এই ওয়াও ওয়াও ডাইনামো কোম্পানীৰ স্মাইলি স্কুটি ইয়াৰ সেফটি আৰু ইয়াৰ বিল কোৱালিটি সব আপোনাৰ শিৱসাগৰৰ আপোনাৰ বালিঘাটত আছে ব্ৰিজৰ ওচৰত আছো বৰ্তমান শিৱসাগৰ বালিঘাটত আৰু বৰ্তমান আছো এতিয়া RKN সন এটা ডিলাৰত হয় ঠিকই শুনিছে RKN সো এটা ডিলাৰত এটো হৈছে ইলেক্ট্ৰিক ভেহিকল অৰ্থাৎ আপুনি যদি ভাবিছে ইয়াত কোনো পেট্ৰলৰ গাড়ী নাই ইয়াত আছে অকল বেটাৰী থকা ইলেক্ট্ৰিক ভেহিকল আৰু দেখিছে মোৰ সন্মুখত বহুতখিনি আজি ইলেক্ট্ৰিক ভেহিকল আছে আৰু মই আছো এতিয়া ডাইনামো এটা ডিলাৰ আৰু ইয়াৰ কোম্পানীটোৱে হৈছে ডাইনামোৰ ভাইটি এখেত আছে বিদ্যুৎ আৰু এখেত আছে দীপ হেল্ল' ভাল তোমালোকৰ তো আজি এই ডিলাৰটো ওপেনিং কৰা কিমান দিন হ'ল তোমালোকৰ আপোনাৰ প্ৰায় 3 মাহ তো 3 মাহ হ'ল আপোনাৰ 3 মাহত সেলস কেনেকুৱা পাইছে মানুহৰ ৰিভিউ কেনেকুৱা পাইছে মানুহে লৈ পেলাই কি কমেন্ট দিছে আপোনালোকক যিমান কি সেল কৰিলো আপোনাৰ ফিডবেক ভাল ফিডবেকে পাইছো হয় কোনো ধৰণৰ বিশেষ কমপ্লেইন পোৱা নাই ঠিকই আৰু এনেকৈ চলি এতিয়া বৰ্তমান আপোনালোকৰ ওচৰত কেটা মডেলৰ ইলেক্ট্ৰিক ভেহিকল আছে মানে ইলেক্ট্ৰিক স্কুটি কেইখন আছে আপোনালোকৰ মানে কেটা মডেল আছে বৰ্তমান মডেল বুলি ক'বলৈ গ'লে 4-5টা মডেল আছে আমাৰ ওচৰত বৰ্তমান আৰু আপোনাৰ এই মডেলৰ ভিতৰত RX1 VX1 এনেকুৱা ধৰণৰ বিভিন্ন 4-5টা মডেল আছে বৰ্তমান তেওঁলোকৰ 4-5টা মডেল আছে যাৰ কাৰণে আপোনাৰ বহুত কিটা অপচন আছে আপুনি যদি ভাবিছে আপুনি যদি শিৱসাগৰবাসী হয় তো আপুনি শিৱসাগৰবাসী যদি ভাবিছে ইলেক্ট্ৰিক স্কুটাৰ চলাম বুলি তো ইয়াত 4-5টা মডেল আছে আপুনি আহি পেলাই আপোনাৰ মনৰ পছন্দৰ যোনটো ভেহিকল আপোনাৰ মডেল হয় হেতু আপুনি নিব পাৰিব ওচৰত আছে এখন স্কুটি এই স্কুটিখনৰ বিষয়ে আপোনাক দুআষাৰ ক'বলৈ মই লৈছো আৰু এই স্কুটিখন দেখাত বহুত ধুনীয়া লাগিছে কাৰণ আপুনি নম্বৰ প্লেটটো যদি নাচায় তো আপুনি গম পায় যে এখন আপোনাৰ ইলেক্ট্ৰিক ভেহিকল স্কুটি আৰু ইয়াৰ মই চাবিটো অন কৰি চাইছো ইয়া দেখা পাইছে কমপ্লিট এটা LED সেটআপ দিছে সন্মুখৰ পৰা কি ধুনীয়া এটা লুক হসাকে নকয় কোনো এখন যে ইলেক্ট্ৰিক ভেহিকল ন 65000 ৰ এক্স শ্বৰুম হয় আৰু ইনক্লুডিং যদি ইন্সুৰেন্স কৰে দামটো অলপ টকা বাঢ়িব তো আপোনাৰ 65 ত এনেকুৱা এখন স্কুটি আপুনি পোৱাটো প্ৰথম কথা ইলেক্ট্ৰিক ভেহিকলৰ বাহিলে কোনো আপুনি কোম্পানী নাপায় পেট্ৰলৰ আৰু সেকেন্ড থিং হৈছে এখনৰ বেটাৰী মাইলেজ কিমান আপুনি এবাৰ যদি চাৰ্জ কৰে এখনে কিমান কিলোমিটাৰ যাব আৰু কিমান দেৰি থাকিব আপোনাৰ এবাৰ যদি চাৰ্জ দিয়ে আপোনাৰ 80 to 100 কিলোমিটাৰ আৰামত যাব 80 to 100 কিলোমিটাৰ যাব তো ধুনীয়া নৰমালি আমি যেতিয়া ঘৰৰ ওচৰত চলাই থাকো নিজৰ ঘৰৰ বাহিৰৰ ওচৰ পাজৰ যেতিয়া গৈ থাকো 80 কিলোমিটাৰ চলোৱাটো প্ৰশ্ন নাহে মিনিমাম 60-70 কিলোমিটাৰ যথেষ্ট হিচাপে এখন 80 কিলোমিটাৰ ইয়াৰ যোনটো বেটাৰী মাইলেজ হয় বহুত ধুনীয়া হয় আৰু এই বেটাৰীটো চাৰ্জ কৰিবলৈ কিমান টাইম লাগে আপোনাৰ 3 ঘণ্টা চাৰ্জ সময় লাগিব চাৰ্জ কৰিবলৈ 3 ঘণ্টাত এইখন স্কুটি চাৰ্জ কৰি পেলাই আপুনি 80 কিলোমিটাৰ চলাব পাৰিব এইটো বহুত ডাঙৰ কথা আৰু আপোনালোকে আহি পেলাই এবাৰ চাব স্কুটিখন খুব ধুনীয়া হয় এলয় হয় এইটো ডায়মণ্ড কাট এলয় হয় তো দেখা পাইছে যে স্কুটি ডায়মণ্ড কাট এলয় অনলি ফৰ 65000 ত এনেকুৱা এখন ডায়মণ্ড কাট এলয় থকা স্কুটি কোনটো দেখা পাইছো আগত এটা ডাঙৰ LED সেটআপ আছে আৰু ইয়াৰ যোনটো লাইট হয় এইটো প্ৰজেক্টৰ হেডলাইট LED আৰু সন্মুখত দেখিছে এইটো ডাইনামো কোম্পানীৰ লোগো আৰু এফালে ফোন যোনটো ইয়াত দেখিছে ইয়াত এটা LED সেটআপ খুব ধুনীয়া এটা লুক কালাৰ হৈছে গ্ৰে কালাৰ আৰু এইটো দেখিছে সাইড স্ক্ৰিন ইয়াত আপুনি সাইড স্ক্ৰিন পাব আৰু ফুল স্ক্ৰিন পাব দুইডাল স্ক্ৰিন ইয়াত আছে এভেইলেবল আপুনি স্কুটিখন চলোৱা আগত আপুনি প্ৰথম ব্ৰেকডাল ধৰি ল'ব লাগিব বেকডাল ধৰি পেলাই আপুনি এবাৰ এৰিব লাগিব তাৰপিছত আপুনি এক্সেলেটাৰ কৰিব লাগিব তাৰপিছত আপোনাৰ স্কুটিখন আগলৈ যাব আৰু জনাও যে স্কুটিখনৰ যোনখন ফ্ৰণ্ট ডিসপ্লে দেখিছে ইয়াত এটো হৈছে বেটাৰী ফুল পাৰ্চেন্ট আছে দিহেতু ৰেডি ইয়াত তাৰ তলত দেখিছে 100% কাৰণ অলৰেডি ফুল চাৰ্জ আছে বেটাৰীখনৰ আৰু এটো যোনটো স্পিড আপুনি কিমান স্পিডত যায় এই স্পিডৰ মিটাৰ হয় আৰু ইয়াত আপোনাৰ গিয়াৰ মেনশন কৰা থাকিব আৰু আপোনাৰ ৰিভাৰ্স গিয়াৰো আছে এইটো ৰিভাৰ্স গিয়াৰ দেখিছে সেউজীয়া আর লিখা আছে আপুনি এইটো প্ৰেছ কৰি পিনি যেতিয়া এক্সেলেটাৰ টিপিব তেতিয়া ৰিভাৰ্ছলৈ গুচি যাব অটোমেটিক যেহেতু স্কুটি এখনৰ ৰিভাৰ্স গিয়াৰটো থকাটো প্ৰথমবাৰ কাৰণে ইলেক্ট্ৰিক ভেহিকল মই দেখা পাইছো কোনো কোম্পানী কোনো পেট্ৰলত থকা কোম্পানী আপুনি ৰিভাৰ্স গিয়াৰ দেখা নাপায় তো এটো বহুত ভাল এটা ফিচাৰ্স দিছে ডাইনামোয়ে হয় ঠিকই শুনিছে গাড়ী নিচিনাকে স্কুটিটো আপুনি স্মাৰ্ট কি পাব স্মাৰ্ট কি দেখিছে 65000 ত ইয়াত কোৰ কোম্পানী কি দিব আপোনালোকক তো দেখিছে আৰু এই ৰিমোটটো কেনেকৈ ইউজ কৰে মোক ভিডিওতে বুজাই দিব নহলে আপোনাৰ তিনটা বটন আছে আপোনাৰ ফাৰ্ষ্ট পজিটিভ বটন আছে সেই বটনটো টিপিলে আপোনাৰ স্কুটিখন অটোমেটিক লক হৈ গ'ল আৰু স্কুটিখন যেতিয়া আনলক কৰিবলৈ হ'ব তেতিয়া আপুনি সেকেন্ড বটনটো টিপিলে আৰু লগতে সাউন্ড এটা ওলালে স্কুটিখন আনলক দেখিছে না স্কুটি এখনত ইমান ফিচাৰ্স মই আজিলৈকে দেখা নাছিলো এইবাৰে প্ৰথম দেখা পাইছো তাতে ইলেক্ট্ৰিক ভেহিকলৰ আন্ডাৰ
তো সঁচাকৈ 65,000 এনেকুৱা এটা ফিউচাৰ্ছ মই বহুত কম কোম্পানীৰ ভিতৰত দেখা পাওঁ আৰু গাড়ীখন দেখিছে গাড়ীখনৰ আপোনাৰ স্কুটিখন দেখাত খুব ধুনীয়া এনেকুৱা নহয় যে আপুনি ইলেক্ট্ৰিক ভেহিকেল বুলি ইয়াৰ লাইট হয় ইয়াৰ ৱেইটটো কিমান হ'ব ৱেইটটো আপোনাৰ 100 kg হ'ব ইয়াৰ ৱেইটটো 100 kg হিচাপে বহুত ধুনীয়া এটা আপোনাৰ ড্ৰামত আৰু ধুনীয়া ফিউচাৰ্ছ সৈতে এই স্কুটিখন কোম্পানী ডাইনামো কোম্পানী লঞ্চ কৰিছে আৰু এখন বেলেগ স্কুটি ওচৰলৈ যাওঁ আৰু এখন দেখা পাইছে নে এখন নাম হৈছে স্মাইলি ডাইনামো স্মাইলি আৰু এখন সঁচাকৈ আপুনি নাম যেনেকুৱা এখনৰ দেখাটো বহুত ধুনীয়া হয় স্মাইলি হয় লুকটো আপোনালোকে দেখা পাইছে স্কুটিখন কি ধুনীয়া এটা লুক এইটো বেক সাইডৰ পৰা ইয়াৰ যেটো ফ্ৰন্ট ভিউ হয় এটো ফ্ৰন্ট ভিউ আগত ফুললি LED সেটআপ হয় আৰু LED হেডল্যাম্প হয় আৰু এখনৰ দামটো হৈছে 90,000 আৰু এখনৰ কি ফিচাৰ্ছ আছে অলপ বুজাই কোৱা এখনৰ ফিচাৰ্ছ বুলি ক'বলৈ সেমি হয় আগৰ যিখন আছিল হয় এইখনৰ কথা সেমি ইয়াতো আপোনাৰ যেনেকৈ ইয়াত পাৰ্কিং দেখাইছে নহয় হয় আপোনাৰ পাৰ্কিং যেতিয়া আপুনি ষ্টাৰ্ট স্কুটিখন আগলৈ নিবলৈ হ'ব তেতিয়া আপুনি ব্ৰেকডাল প্ৰেছ কৰি পিনি এৰি দিব আকৌ ইয়াত একেটাই ৰেডি দেখাব আপোনাৰ চাৰ্জিঙো একেই যিখিনি ফিচাৰ্ছ আছিলে ইয়াৰো একেই বাকি ইয়াতো ৰিম'ট কণ্ট্ৰল চিষ্টেম আছে যেহেতু স্কুটিখনৰ ফিউচাৰ্ছ অলমোষ্ট একে কাৰণ যেহেতু ইলেক্ট্ৰিক ভেহিকেল আণ্ডাৰতে পৰে দুইখন একে খালি এইখন অলপ দামী হয় কাৰণ এইখনে অলপ টপ স্পীড যাব ৱেটটো সমান হয় দুইখনৰ খালি এখন দেখাত অকমান ইউনিক হয় স্কুটিখন যিহেতু নাম হৈছে তাৰ স্মাইলি সেইকাৰণে এখন আপুনি চাই পেলাই অকমান লুক ৱাইজ স্মাইলি পাব আৰু এখন দেখা পাইছো এখন খুবলি ব্লেক কালাৰ এখন ফিনিচিং আছে এখন খুব ধুনীয়া এখন স্কুটি এইখনৰ আপোনাৰ মডেলটো VX1 বুলি কয় আৰু এইখনৰ মডেল হৈছে VX1 আৰু এইখনৰ ফিচাৰ্ছ অলমোষ্ট একে হয় ফিচাৰ্ছ সকলোখিনি একে খালি আপুনি লুক ৱাইজ চাওক স্কুটিখনৰ এখন কোনো নকয় যে দেখাত এখন ইলেক্ট্ৰিক ভেহিকেল স্কুটি হয় দেখিছেনে আগত DIL টাইপ আপোনাৰ সিগনেল দিছে আৰু এইটো LED হেডল্যাম্প হয় এখন স্কুটি দেখাইছো এখন আছে আমাৰ সবচে বেষ্ট আৰু টপ মডেল হয় এই স্কুটিখনৰ স্পীড সবচে টপ হয় আৰু এখনৰ দাম কিমান হয় এখনৰ আপোনাৰ 97-98 এমএম পৰিব 97-98,000 হৈছে RX1 এখন RX1 বুলি কয় যদি আপুনি RX1 ল'ব বিচাৰিছে তো RX1 খন চাই লওক সন্মুখত LED দিছে আৰু ইয়াতো আপোনাৰ LED আছে প্ৰজেক্টৰ LED গোটেইখিনি একে হয় আপুনি যদি যোনটো ভেৰিয়েণ্ট লওক আপুনি সকলোখিনি ফিচাৰ্ছ আপুনি একে পাব আৰু যেতিয়া এখন স্কুটি মানুহে কিনে বা বাইক কিনে তাৰ বিল্ড কোৱালিটি বহুত ইম্পৰ্টেণ্ট আজিকালি সেফটি বিষয়ে বহুতে জানিব বিচাৰে যে সেফটি কেনেকুৱা হয় কাৰণ পেট্ৰলৰ গাড়ী বহুত ইউজ থাকে সেফটি বেছি আৰু তুমি এই স্কুটিখনৰ সেফটি অৰ্থাৎ স্মাইলিখনৰ সেফটি বিল্ড কোৱালিটিৰ কথা কি ক'বা কোৱালিটি আমি আমাৰ ডেম'তে দেখাব পাৰিম আপোনালোকক উঠি মেলি পিনে মানুহটো উঠি দিলেও আপোনাৰ ফাইবাৰটো ইমানেই মজবুত যে আপোনাৰ ফাইবাৰটো একো নহয় মানুহ এটা উঠি দিলেও একো নহয় আপোনাৰ এখেতলোকে আজি মোক ডাইনামো কোম্পানীৰ সেলছমেনে আজি মোক ইয়াৰ সেফটি অৰ্থাৎ ইয়াৰ বিল কোৱালিটি দেখাব তেখেতে ইয়াত উঠি দেখাব আপোনালোকে চাওক আৰু ইয়াৰ বিল কোৱালিটি চাওক আৰু পেট্ৰলৰ গাড়ী বিল কোৱালিটি চাওক আৰু এই দেখাইছে ভাইটি দীপে বিল কোৱালিটি ৱাও অ' মাই গড এয়া চাওক এয়া হৈছে মেইন ইলেক্ট্ৰিক স্কুটিৰ বিল কোৱালিটি আৰু এয়াই হৈছে সেফটি ডাইনামোৰ সেফটি হয় ইয়াৰ চাওক এনেকৈ এখন স্কুটিত আপুনি উঠি কোনো আজিলৈকে মই দেখা নাই প্ৰথম ডাইনামো কোম্পানীৰ স্মাইলি স্কুটি ইয়াৰ সেফটি আৰু ইয়াৰ বিল কোৱালিটি চাওক সঁচাকৈ এই স্মাইলি স্কুটি মই ফ্ৰেণ্ড হৈ গ'লো ইয়াৰ বিল কোৱালিটি সঁচাই মানিব লগা মই স্কুটি দেখাইছোঁ এইখনৰ এবাৰ বিল কোৱালিটি দেখাইছোঁ যিহেতু ডাইনামো কেইবাটা মডেল আছে এটা মডেল আপোনালোক দেখুৱালোঁ মই বিল কোৱালিটি আৰু এখন দেখাব এখেতলোকে বিল কোৱালিটি এইখনৰ ওপৰত উঠি দেখুৱাব তেওঁলোকে উঠা এয়া চাওক এয়া হৈছে ডাইনামো কোম্পানীৰ বিল কোৱালিটি চাওক আপোনালোকে ভাবিছে যে ইলেক্ট্ৰিক ভেহিকেল বহুত মানে কোৱালিটি বহুত ডেমেজ হয় বা বহুত পাতলা হয় কিন্তু এইখন চাওক এটা মানুহ উঠি দিয়াৰ পিছতো স্কুটিখন একোৱেই হোৱা নাই চাওক এয়া হৈছে ডাইনামো কোম্পানীৰ বিল কোৱালিটি চাওক তো বলক মই এতিয়া আপোনালোকক অকণমান চলাই দেখুৱাম আৰু মই চলাইছোঁ এতিয়া RX1 যোনখন RX1 টপ স্পীড বেছি হয় সেইখন মই এতিয়া চলাই দেখাব লৈছোঁ আপোনালোক অকণমান বহিবলৈ বহুত ধুনীয়া হয় স্কুটিখনৰ আৰু আপোনাৰ এনেকুৱা নালাগে যে এখন আপুনি ইলেক্ট্ৰিক স্কুটি দেখা পাইছেনে কি ধুনীয়া বিল কোৱালিটি আৰু এইটো আপুনি চাবি অন অফ কৰিব লাগিব আৰু এইটো হৈছে আপোনাৰ ইয়াৰ যোনটো বেটেৰী কিমান আপুনি যাব 100% আছে আৰু এতিয়া বৰ্তমান যিহেতু পাৰ্কিঙত আছে তো পাৰ্কিঙত থকাৰ কাৰণে ইয়াত P দেখা পাইছে আৰু এইটো দেখা পাইছে পাৰ্কিং যদি আপুনি গাড়ীখন পাৰ্কিঙত থৈ আপুনি P আপুনি ক্লিক কৰি দিলে পাৰ্কিং হৈ যাব আৰু নৰ্মেলি এতিয়া মই চলাব লৈছোঁ যিহেতু এতিয়া মই Pটো আনইনষ্টল কৰিলোঁ মই এবাৰ ব্ৰেক ধৰিলোঁ ইয়াত 1 2 3 লিখা আছে আৰু মই এতিয়া 1 নম্বৰত চলাম প্ৰথম আৰু এইটো হৈছে ৰিভাৰ্ছ গিয়াৰ তো ৰিভাৰ্ছ নচলাওঁ এতিয়া মই এতিয়া চলাম 1 নম্বৰত আৰু এইটো হৈছে আপাৰ ডিপাৰ আৰু এইটো হৈছে সাইড ইণ্ডিকেটৰ আৰু এইটো হৰ্ণ তো বলক
নতুন এক্সপিৰিয়েঞ্চ আজি এখন ইলেক্ট্ৰিক স্কুটি চলাইছোঁ আজি জীৱনত প্ৰথমবাৰ ইলেক্ট্ৰিক স্কুটি টেষ্ট ড্ৰাইভ দিছোঁ এটা নতুন এটা অনুভৱ যেহেতু পেট্ৰলৰ গাড়ী চলাই ইলেক্ট্ৰিক যেতিয়া আপুনি এখন চলাব সেইখনৰ এটা বেলেগ আপুনি ফিল পাব সঁচাকৈ বহুত ধুনীয়া লাগিছে চলাই আৰু এনেকুৱা এটা নালাগে যে আপুনি এখন ইলেক্ট্ৰিক ভেহিকেল চলাই আছে খালি ইয়াত অকল চাউণ্ডটো নাই বাকী আপুনি ৱেটৰ ফালৰ পৰা ইয়াৰ ছাছপেনশ্যন ফালৰ পৰা আৰু ইয়াৰ ব্ৰেকিঙৰ ফালৰ পৰা বহুত ধুনীয়া এটা হেৰি হয় তো আপুনি আহিব আপুনি যদি ভাবিছে এখন ইলেক্ট্ৰিক মটৰ ভেহিকেল অৰ্থাৎ ইলেক্ট্ৰিক স্কুটি আপুনি যদি কিনিব বিচাৰে তো আপুনি আহিব পাৰে আহি পেলাই বালিঘাটত থকা এই যোনটো শ্ব'ৰুম হয় এইটো শ্ব'ৰুমত আপুনি ধুনীয়াকৈ আপুনি আহি পেলাই কথা পাতি ল'ব পাৰে এতিয়া মই দেখালোঁ আপোনালোকক ডাইনামো কোম্পানীৰ যোনখন RX-1 EV স্কুটি হয় এখন মই এতিয়া আপোনালোকক চলাই দেখুৱাইছোঁ যিহেতু চলাবলৈ খুবেই আৰামদায়ক হয় আৰু যদিহে আপুনি ভাবিছে আপুনি ঘৰৰ পৰা নিয়াৰ ডিষ্টেঞ্চ ডেইলি ডিষ্টেঞ্চ আপোনাৰ 40-50 কিলোমিটাৰ হয় তেনেহ'লে আপুনি এইখনৰ কথা আৰামছে ভাবিব পাৰে কাৰণ এবাৰ চাৰ্জ দিলে আপোনাৰ আৰামছে দুদিন বা এদিন চলোৱাৰ ওপৰত ডিপেণ্ড কৰি যাব কাৰণ নৰ্মেলি 50 কিলোমিটাৰ ইমান কম কিলোমিটাৰ নহয় কাৰণ 50 কিলোমিটাৰ আপুনি বহুত দূৰ ট্ৰেভেল কৰিব পাৰিব আৰু লগতে ইয়াৰ আপোনাৰ কোনো চাৰ্জিঙৰ প্ৰব্লেম নাই কাৰণ ঘৰতে আপুনি চাৰ্জ কৰিব পাৰিব এইখনৰ আৰু সঁচাকৈ স্কুটিখন চলাই আপোনাৰ বহুত এটা আৰামদায়ক ইয়াৰ ছাছপেনশ্যন হওক ইয়াৰ বিল্ড কোৱালিটি হওক হৈছে ডাইনামো RX-1 স্কুটি মই যোনখনতে চলালোঁ দেখিছে নেকি ধুনীয়া এটা লুক ৱাইজ হয় আপুনিও এখন ল'ব পাৰিব আপোনাৰ যদি ইচ্ছা আছে আপোনাৰ যদি বাজেট 75,000 to 80,000 তো আপুনি এইখন স্কুটি ল'ব পাৰে আৰু ইয়াৰ চলাবলৈ বহুত ধুনীয়া কমফৰ্টেবল হয় এইখন দেখিছেনে আৰু এতিয়া মই চলাইছোঁ 3 নম্বৰ গিয়াৰত স্পীড লিমিট দেখিছেনে আপুনি কি ধুনীয়া আৰু মই চলাই আছোঁ এতিয়া 3 নম্বৰ গিয়াৰত 45, 50 বঢ়িয়া চলাবলৈ 3 নম্বৰ গিয়াৰত উৰি যায় দেখোন আৰু মই দেখুৱাইছোঁ এখন স্কুটিৰ ৰিভাৰ্ছ গিয়াৰ কেনেকৈ কাম কৰে চাওক এইটো চাওক যোৱাচোন যোৱা তুমি আকৌ আগলৈ যোৱা এয়া দেখিছেনে এই স্কুটিখনৰ ৰিভাৰ্ছ গিয়াৰটো লগাই এতিয়া আহা এইয়া চাওক এইখনেই হৈছে ডাইনামো স্কুটিৰ ৰিভাৰ্ছ গিয়াৰ আৰু গোটেইখিনি জনালোঁ আপোনালোকক আৰু মোৰ লগত আছে এতিয়া এই ডিলাৰটোৰ অ'নাৰ নমস্কাৰ আপোনাৰ নামটো মোৰ নামটো নিৰঞ্জন যাদৱ নিৰঞ্জন দা এতিয়া আপোনাৰ স্কুটি গোটেইখিনি মডেল চালোঁ খুব ধুনীয়া এটা মই দেখা পালোঁ কাৰণ সকলোখিনি বিল্ড কোৱালিটিৰ পৰা আদি কৰি মাইলেজৰ পৰা আদি কৰি পেলাই আৰু কেইবাটাও মডেল ষ্টক আছে আপোনাৰ ওচৰত তো আপুনি ৰাইজক কি ক'ব আপোনাৰ কাৰণ ৰাইজে বহুত কনফিউজনত থাকে যে এখন ইলেক্ট্ৰিক ভেহিকেল যেতিয়া ল'ব মানুহে তো বহুত বেছি ভাবে কিন্তু এটা নৰ্মেলি মোবাইল স্মাৰ্টফোন ল'বৰ কাৰণে ইমান নেভাবে মানুহে তো আপুনি কি ক'ব ৰাইজক নাই যিহেতু এতিয়া ইলেক্ট্ৰিক ভেহিকেল এখন যদি লোৱা হয় তেতিয়া মানে ধৰি লওক পৰিৱেশ প্ৰদূষণৰ পৰা অলপ মুক্ত হয় তাৰপৰা আপোনাৰ কম খৰচী হয় এইবোৰ কাৰণে মানে এইখন চুজ কৰাটো মই মানে বেছি প্ৰিফাৰ কৰোঁ মানে মানুহকো সেইকাৰণে আগবঢ়াইছোঁ যাতে মানে মানুহে পচন্দ কৰক তাকে বিচাৰিছোঁ হয় এতিয়া আপোনাৰ যেহেতু স্কুটিবিলাকৰ ইঞ্চুৰেঞ্চ হওক বা ফাইনেন্সৰ কথা আহে যে আপোনাৰ ডাউন পে'মেণ্টৰ ক্ষেত্ৰত ল'ব পাৰিব ল'ব পাৰিব আমাৰ বাজাজ ফাইনেন্স আছে এই শ্ব'ৰুমৰ যোনটো লোকেশ্যনটো হয় লোকেশ্যনটো এবাৰ কওক আপুনি লোকেশ্যনটো আপোনাৰ শিৱসাগৰৰ আপোনাৰ বালিঘাটত আছে ব্ৰিজৰ ওচৰত নিয়েৰ আপোনাৰ কাৰেংঘৰ আপুনি যদি ওচৰতে লেণ্ডমাৰ্ক দেখে আপুনি কাৰেংঘৰ ওচৰত আহি পেলাই আপুনি লোকেশ্যনটো ডাইনামো যোনটো শ্ব'ৰুম হয় RK & Son যোনটো ডাইনামো শ্ব'ৰুম হয় শ্ব'ৰুমত আহিব বহুতখিনি ষ্টক এভেইলেবল আছে ইয়াত আৰু আপোনাৰ যোনখিনি নিজৰ মনৰ পচন্দ আপুনি ল'ব বিচাৰে ল'ব পাৰিব